গুড মৰ্ণিং এভৰিৱান। আজি বতৰটো বহুত বেছিয়ে ধুনীয়া আৰু আজিনো কি কৰোঁ আপোনালোকক দেখাই যাম। ব্লগটো শেষলৈকে চাই যাব। বতৰটো আচলতে ভাল হ'লে মনটো মুকলি লাগে আৰু যদি বেছি গৰম হয় তেতিয়া একদম ভাগৰুৱা যেন অনুভৱ হয় অকণমান কিবা কাম কৰিলে। চ' আজি বতৰটো ধুনীয়া, কিন্তু এইকেইদিন এনেকুৱাই কৰি আছে। ৰাতিপুৱা বতৰটো বৰ ধুনীয়া থাকে, কিন্তু পিছবেলালৈ একদম বতৰটো ইমানেই গৰম কৰি দিয়ে, একদম খুব ভাগৰুৱা যেন অনুভৱ হয়। বাকী ব্লগটো চাই যাওকচোন, আশা কৰোঁ আপোনালোকে ভাল পাব। চ' খোৱাৰ পৰা উঠি গা পাটো ধুই আহিলোঁ। আহি পেলাই এয়া লাগিছোঁ চুলিখিনি ফনিয়াবৰ কাৰণে, আৰু পূৰা ধুনীয়াকৈ চুলি তুলি ফনিয়াই ফ্ৰেছ ফিল কৰি লৈ পেলাই তাৰপিছত মই লাগি যাম। অলপ কিবা কিবি লিখিবলগীয়া আছে আৰু অলপ ষ্টাডিও কৰিবলগীয়া আছে, চ' সেইখিনি কামত লাগি যাম। চ' গাইজ, হোৱাট ইজ ইউৰ অপিনিয়ন এবাউট শ্ল' মৰ্ণিং? শ্ল' মৰ্ণিং আপোনালোকে প্ৰেক্টিছ কৰেনে বাৰু? যিসকলে শ্ল' মৰ্ণিং প্ৰেক্টিছ কৰে তেওঁলোকে বাৰু তাৰ পৰা কি বেনিফিট পাইছে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আচলতে শ্ল' মৰ্ণিং হ'ল ৰাতিপুৱাৰ কামবোৰ যদি আমি সুস্থিৰভাৱে লাহে লাহে সুন্দৰকৈ সম্পাদন কৰিব পাৰোঁ আৰু প্ৰত্যেকটো কামত যদি পিয়'ৰলি কনচেনট্ৰেট কৰি সেই কামবোৰ কৰোঁ, তেতিয়াহ'লে গোটেই দিনটো আমাৰ কামবোৰ সুচাৰুৰূপে সম্পাদন হোৱাত সহায় হয়। আচলতে শ্ল' মৰ্ণিঙৰ পৰা মই বিভিন্ন ধৰণৰ বেনিফিটছ পাইছোঁ। কেতিয়াবা এটা দীঘলীয়া ব্লগ বনাম, কেৱল তাত শ্ল' মৰ্ণিঙৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। অৱশ্যে আৰু এটা কথা থাকে এই অভ্যাসটোৰ ক্ষেত্ৰত, যে মৰ্ণিং পাৰ্চন আৰু নাইট পাৰ্চন। যিহেতু মই এগৰাকী মৰ্ণিং পাৰ্চন, চ' ৰাতিপুৱাৰ সময়খিনি মই বহুত ফ্ৰেছ ফিল কৰি থাকোঁ আৰু এনাৰ্জেটিক ফিল কৰোঁ। কিন্তু যিসকলে ৰাতি দেৰিলৈকৈ সাৰে থাকে বা ৰাতি কাম কৰি ভাল পায়, তেওঁলোকৰ কাৰণে শ্ল' মৰ্ণিং প্ৰেক্টিছ কৰাটো অলপ অসুবিধাজনক হ'ব পাৰে। তথাপিতো চেষ্টা কৰিলে কিন্তু তেওঁলোকেও নিশ্চয় পাৰিব। আৰু এখন ধুনীয়া মৰ্ণিং ৰুটিন বনাই ল'লে সকলোৱে ৰাতিপুৱাটো সুন্দৰকৈ পাৰ কৰিবলৈ সক্ষম হ'ব। এই অভ্যাসটো প্ৰেক্টিছ কৰাৰ ক্ষেত্ৰত আৰু এটা মন কৰিবলগীয়া কথা এইটো যে বিভিন্ন ধৰণৰ কাম আপোনালোকে ৰাতিপুৱাটোতে কৰি শেষেই কৰিম বুলি এনেকৈ মনত ভাবি ল'ব নালাগে। কেইটামান পাৰ্টিকুলাৰ কাম ল'ব লাগে আৰু সেইকেইটাকে লাহে লাহে সুন্দৰকৈ কমপ্লিট কৰিবলৈ ট্ৰাই কৰিব লাগে। বিভিন্ন ধৰণৰ কাম যদি আপোনালোকে টু ডু লিষ্টখনত লিখি লয় আৰু গোটেইখিনি যদি ৰাতিপুৱাই কৰি শেষ কৰিম বুলি ভাবে, তেতিয়া সেই কামখিনি কমপ্লিটো নহ'ব আৰু তাৰপিছত মনটোও বেয়া লাগি থাকে যে মই কামখিনি ভালদৰে কমপ্লিটেই কৰিব নোৱাৰিলোঁ। আৰু শ্ল' মৰ্ণিঙৰ ঠাইত তেতিয়া খুব এটা স্পীডতহে কামবিলাক কৰিবলগীয়া হ'ব। চ' শ্ল' মৰ্ণিং প্ৰেক্টিছ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মেইন তিনিটা যিটো মন কৰিবলগীয়া কথা হ'ল, ৰাতি সোনকালে শুব লাগিব, ৰাতিপুৱা সোনকালে উঠিব লাগিব, আৰু আপোনালোকে কেইটামান মাত্ৰ পাৰ্টিকুলাৰ কাম হাতত ল'ব লাগিব, যিকেইটা আপোনালোকে লাহে লাহে সম্পাদন কৰিব। মাত্ৰ এদিনৰ বাবে অভ্যাস কৰি চাওকচোন, তেতিয়া লাহে লাহে চাব পুনৰ সেই অভ্যাসটো ৰিপিট কৰিবলৈ আপোনালোকৰ মন যাব। চ' সেইদিনা মোৰ ৰাতিপুৱা যি লিখা পঢ়া কাম আছিল সেইখিনি কৰিলোঁ। তাৰপিছত কোৰ্টলৈ ওলাই গ'লোঁ আৰু কোৰ্টত কাম বন কৰিলোঁ, আৰু তাৰপিছত একো ভিডিঅ' কৰিবলৈ সময় নহ'ল। তাৰপিছত উভতি আহোঁতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত মই ঘৰ আহি পালোঁহি, আৰু ঘৰ আহি পাই পেলাই ভাত সাজ খাবলৈ বুলি ল'লোঁ। সদায়তো ঘৰত দুপৰীয়া ভাত খোৱা নহয়, কাৰণ যিদিনা কোৰ্টত কাম বেছি থাকে আৰু দেৰি হয় সেইদিনা আহি পেলাই ভাত খোৱা নহয়েই। যিদিনা সোনকালে আহি পাওঁ সেইদিনাহে ভাত খাওঁ, কাৰণ তাৰপিছত মই য়োগা ক্লাছলৈ যাবলগীয়া হয়, আৰু য়োগা ক্লাছলৈ যোৱাৰ 3 ঘণ্টাৰ আগত আমি আহাৰ গ্ৰহণ কৰিব লাগে, আৰু সম্পূৰ্ণ 3 ঘণ্টা সময় আমি আহাৰ গ্ৰহণৰ পৰা বিৰত থাকিব লাগে। তেতিয়াহে আমি য়োগা কৰিলে আমাৰ শৰীৰে লাভালাভবোৰ পায়। মই নগাঁৱৰ সঞ্জীৱনী যোগ কেন্দ্ৰৰ মুন বাইদেউৰ তত্ত্বাৱধানত যোগ শিক্ষা গ্ৰহণ কৰি আছোঁ, আৰু আপোনালোকে যদি যোগৰ বিষয়ে কিবা জানিব বিচাৰে তেতিয়াহ'লে মুন বাইদেউৰ লগত মই কেতিয়াবা এটা লং ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, আৰু ইয়াৰ দ্বাৰা যে আপোনালোক লাভান্বিত হ'ব সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে। য়োগা বুলি ক'লে আমি কেৱল আসনকে বুজোঁ। আচলতে য়োগা কেৱল আসনেই নহয়, ই হৈছে অষ্টাংগ যোগৰ এটা ভাগ। আসনৰ লগতে আৰু বিভিন্ন ধৰণৰ অভ্যাস আছে। সেই অভ্যাসখিনিৰ বিষয়ে আমি জানিলেহে আমি যোগৰ পৰা সম্পূৰ্ণৰূপে লাভান্বিত হ'ব পাৰিম, আৰু আমাৰ জীৱনটোক এক সুস্থিৰভাৱে আগুৱাই নিব পাৰিম। আপোনালোকে যদি যোগাসনৰ বিষয়ে বাইদেউৰ পৰা কিবা জানিব বিচাৰে তেনেহ'লে প্লিজ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। বাকী সিদিনা মই 3খন ৰুমাল কিনি আনিছিলোঁ। কালাৰকেইটা কেনেকুৱা লাগিছে বাৰু? বৰ ধুনীয়া ধুনীয়া সৰু সৰু ফুলৰ এমব্ৰইডাৰী কৰা আছিলে। মোৰ বৰ ভাল লাগিছিল ৰুমালকেইখন, আৰু এটা ৰিজনেবল প্ৰাইচতে মই ৰুমালকেইখন পাইছিলোঁ, আৰু পিয়'ৰ কটনৰ হয় দেই ৰুমালকেইখন। গৰমত যে ইমান ৰুমালৰ প্ৰয়োজন হয় নহয়, গৰমৰ দিনতে বেছিকৈ ৰুমাল কিনা হয়। চ' আপোনালোকক দেখালোঁ, আপোনালোকৰ যদি ভাল লাগিছে কিনিব পাৰে এনেকুৱা ধৰণৰ ৰুমাল, আৰু সকলোতে পোৱাই যায়। দোকানলৈ গ'লে এনেকুৱা ধৰণৰ ৰুমালবিলাক পোৱাই যায়। চ' আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।